বছৰৰ আৰম্ভণি আজি হল 1 তাৰিখ। নমস্কাৰ জনাইছো সকলোকে মোৰ আন এটি নতুন ভিডিঅলে। আৰু 1 তাৰিখে সকলো মানুহ মঠ মন্দিৰত যায় কিছু লোক দেই, আৰু মই 1 তাৰিখে নাযাওঁ, আৰু মই যাম এতিয়া মোৰ নিজৰ কামতহে। যেহেতু মিস্ত্ৰী লাগি আছে, আপোনালোকে গম পাইছে ন, সেই মিস্ত্ৰীক বস্তু পাতি যোগান দিবলগীয়া হৈ আছে, তাত মাতিছে। আৰু যেহেতু মই দুদিন যোৱা নাই, ঘৰতেই আছিলো, গতিকে এতিয়া মই তালেহে যাম। আৰু ইংৰাজী প্ৰথম মানে দিনটো বুলিয়ে কিছুমান যায়, তাত আমাৰ আপত্তি কৰিবলগীয়া একো নাই, কিন্তু মোৰ কাৰণে বিহুটোহে মেইন। আৰু মাঘৰ বিহু আহি আছে, আৰু মাঘ মাহত বোলে মানে হেৰি কৰাটো ভাল ন, তীৰ্থযাত্ৰা। তীৰ্থযাত্ৰা মানে আৰু আমিনো কি তীৰ্থযাত্ৰা কৰিম, আমি মঠ মন্দিৰতে যাম। মাঘৰ 1 তাৰিখে সদায় মঠ মন্দিৰ যাওঁ, এইখিনিয়ে। আৰু যোন যায় যাওক, আৰু বছৰটো যেন সকলোৰে মংগলময় হৈ উঠক তাকেই কামনা কৰিছোঁ। আৰু এতিয়া মই গৈ থাকোঁ মোৰ নতুন ঠাইত, আৰু তাত গৈ আপোনালোকক লগ পাই আছোঁ দেই। আহি পাই গ'লোহি কামৰ জেগা, আৰু মই নহা আগতে ইটা আকৌ বাঁহ এইফালে তক্তা আনি দিলে, আৰু সিহঁতে ইয়াত চাঙি বনাই ল'লে। মোৰ আহি পাওঁতে পাওঁতে দেৰিয়ে হৈ গ'ল, 12:30 বাজি গ'ল। আৰু 12:30 ক'ত ৰখি থাকিব, আৰু সেয়া তেহেঁতে আনি ল'লে। আৰু আজিকালিতো ফোনত কৈ দিলেই হৈ যায় নহয়নে, আৰু তেনেকেই কৈ দিলে আহি পাই গ'ল বস্তুখিনি। আৰু তেওঁলোক লাগি আছে, আৰু এতিয়া খানা খাই আছে তেহেঁতে। চাওক দেই, খানা মানে টিফিন লৈ আহিছে, আৰু টিফিন খাই আছে এইটো ৰুমতে। চাবচোন, এইটো ভিতৰতে খাই আছে। এইটো তেহেঁতে আকৌ লাজু কৰিব পাৰে দেই। তেহেঁতে কৈছে মোক খানা খুওৱা কথা, কিন্তু মই খানা খুৱাম, তেহেঁতক নোখোৱাকৈ নাথাকোঁ দুদিনৰ নাগে। এই খাই হ'ল, আৰু লাজু কৰিছে, দেখিছেনে নাই? লাজ নকৰে, ভাল ইহঁত। খাই থাক। এইখন ফ্ৰণ্টতে ৰিজৰ্ট আছে, খানা ইয়াত বনাই নাখালেও তাতে খাব পাৰিব। আৰু এই বাইদেউজনীয়ে মানে চাই হাঁহি দিলে, হাঁহি দিয়াৰ কাৰণে মোৰো হাঁহি উঠি গ'ল, আৰু মই বৰ বেলেগ হাঁহি এটা মাৰি দিলোঁ দেই। বৰ একে দাঁত চেলাই পেলাই মানে মই হাঁহি এটা মাৰি দিলোঁ দেই। কিন্তু কি জানেনে, ইমান হাঁহি মাতি মানে কামত আছোঁ যদিনো ব্ৰেইনটো আকৌ মোৰ ক'ৰবাত লাগি আছে। আৰু তাতে মই কালি দিয়া এটা ভিডিঅ'ত ইমান ফাল্টু কমেণ্ট এটা কৰিছে, চাবচোন। আজি 1 তাৰিখ, আৰু এই 1 তাৰিখৰ দিনত বাৰু এই মুখা পিন্ধা ভদ্ৰলোক যি একদম মানে ফিটিং হৈ পেলাই কাপোৰ পিন্ধি আছে, দেখিছেনে? মই থাম্বনেইলত লগাই দিছোঁ। ইমান অভদ্ৰ, তাৰ ভাষা দেখিছেনে নাই? কিন্তু মই তাক কাজি একো উত্তৰ নিদিওঁ, কাৰণ 1 তাৰিখ, আৰু 1 তাৰিখে মই মুখখন চোৱা নকৰোঁ। আৰু তাৰ মানে সেই কাপোৰযোৰৰ লগত, তাৰ সেই মুখাখনৰ লগত এই শব্দটো বাৰু মিলিছেনে আপোনালোকে চাওকচোন। কিমান অভদ্ৰ হ'ব লাগিব ই, চাওক। মুটনি খাই চাগে তাৰ নিচাই ভগা নাই, সেইকাৰণে সি এইবিলাক ভাষা মাৰিছে, গম পাইছে? আৰু তাৰ টাইটেলটো হ'ল কি, গগৈ। লাজ নেপাওঁ হা? আহোম মানুহৰ নামত তই এটা কলংক, গম পাইছ? তোৰ যদি মাইকী আছে, হেৰৌ মই তোক কৈছোঁ শুন, এই ভিডিঅ'ৰ দ্বাৰা তোৰ মাইকীয়ে তোক এৰি থৈ গুচি যাব, তোৰ মুখত মুতি থৈ যাব মাইকীয়ে, গম পাইছ? তোৰ এইখন ভাষাত। আৰু ইতিমধ্যে গৈছে যদিনো তোক কোনে জানে। গতিকে মোৰ ঘৰত যিকেইটা মিস্ত্ৰীয়ে কাম কৰি আছে, সিহঁতৰ লগত এই অভদ্ৰটোৰ কথা বতৰা মানে আকাশ পাতাল পাৰ্থক্য, গম পাইছে? গতিকে তহঁতে যিমানেই হাঁহ, যিমানেই যি নকৰ, সিহঁতক তহঁতে এইবিলাকৰ লগত পাত্তা নেপাওঁ। চবকে কোৱা নাই দেই, চব মানুহকে কোৱা নাই, এই অসভ্যটোক কৈছোঁ, এই অভদ্ৰটোক কৈছোঁ মই কথাখিনি। ভালকৈ তোক মই মছলাটো এতিয়া দিব পাৰোঁ, কিন্তু আজি 1 তাৰিখ কাৰণে দিয়া নাই। আৰু মই যিহেতু আছোঁ নতুন এটুকুৰ জেগাত, আৰু এই নতুন জেগাটুকুৰত মই আহি পেলাই মোৰ নিজৰ পৰিচয়টো মই দিব নোৱাৰোঁ। কিন্তু তোক ঘৰত থকা হয়, মই কি কৰিলোঁ হয়। আৰু আজি 1 তাৰিখ নহয় যদি এই মাহটো যাওক, তাৰপিছত তোক কি কৰিম চাই ল'বি, গম পাইছ? গ'লোঁ নিজৰ গাড়ীতে, কিন্তু মোৰ এনেকুৱা ভাগ্য বেয়া জানানে, ল'ৰাটোৱে যেতিয়াই তাত লগ পাই গ'ল, মোক এৰি দিলে, দি সি গ'লগৈ একদম শ্বিলং পিকনিক খাবলৈ। পিকনিক মানে কি আৰু, এনেই খানা খাবলৈ লগৰ ল'ৰাৰ লগত গুচি গ'ল, আৰু মই এতিয়া মেজিকত গুচি আহিলোঁ। এতিয়া আহি পাই গ'লোহি 6 মাইল। আৰু আজি মানে ইমানেই জাম নহয়, মানুহবিলাক মন্দিৰে চন্দিৰে গৈছে ন, আৰু যিখিনিত জাম হৈছে সেইখিনিত হেৰি আছে, আমাৰ গণেশ মন্দিৰ আছে। গতিকে যামেই যাম। এতিয়া টেকাৰত আহিলোঁ, অহাৰ পিছত এতিয়া যাম, আৰু এইখিনি এইখন খোজকাঢ়ি আছোঁ। আধাতে মানে ৰিক্সাৰ পৰা নামি দিলোঁ, নহ'লে সেই জামটো ভাগিবলৈ গ'লে বহুত দেৰি হৈ যাবগৈ। গতিকে চাওক কিমান জাম হয়, কৰি দিয়ক, এটা দিলেই হ'ব। আৰু এইখিনিতে পাই গ'লোঁ, এয়া বগৰী।
বাবা 10 টকা ন এইটো এইবিলাক সব 10 টকীয়া পেকেট ইয়াৰ পৰাই 3টা লৈ ললো এতিয়া ফুপাই জুপাই গৈ থাকিব লাগিব আৰু যিয়ে ন সোনকালে আহি পালোহি যে সেইটোৱে বহুত মানে আৰু সোমাব লাগিব বাইদেউ এজনী ঘৰত কিবা কাম এটা আছে আৰু কাপোৰ কানি বাহিৰত মানে বহুত কিবা কিবি আছে সেইটো কাৰণে সোনকালে আহিলোঁ আৰু একেদিন নাযাওঁ যেহেতু বিহু পালেহি ন বিহু কাম বন আৰম্ভ কৰিবই লাগিব চাওঁতে আজি 1 তাৰিখ 2 তাৰিখ গ'লে গতিকে পিঠা বনোৱা তিল চিল ধোৱা তিলটো বাৰু মই ধুই কৰি থৈছোঁ তথাপিও আৰু আনি থোৱা আছে সেইখিনি ধুব লাগিব কাপোৰ কানি ধুব লাগিব যেহেতু বিহু ওচৰত মানে কি হয় হেৰি ৰ'দটো কম ওলায় সেইটো কাৰণে আগতীয়াকৈ যা যোগাৰ কৰিব লাগিব সঁচাকৈ কিন্তু আজি মই যোন জেগাত আছিলোঁ আৰু সেই জেগাত চাই থাকোঁতে সেই কমেণ্টটো পাইছিলোঁ জানেনে আৰু এনেকুৱাই খং উঠিছে কেনেকৈ যে ধৈৰ্য ধৰি পেলাই মই আছোঁ সেই ভগৱান জানে নহ'লে এনেকুৱাত দিলোঁ হয় নহয় তাৰ থুপৰা হ'ল সেইটো কিন্তু তাৰ কমেণ্ট চালা অসভ্য নীলাজ মাইকীয়ে মুখত মুতাটো চালা এইখন মুখ আৰু মোৰ ওচৰত এইখন মুখৰ মতাত থাকিলে নকওঁ আৰু 1 তাৰিখটো নকওঁ সি কুকুৰে দেখি শুনি আছেনে নাই ইমান গুৱাহাটীখনতেই হওক বা য'তে যি নহওক কিমান মহিলা কেনেকুৱাকৈ মাৰি পেলাইছে বা কি কৰিছে আপোনালোকেতো নিশ্চয় দেখিছে আৰু সি কুকুৰে সেইখিনি কি দেখা নাই সি সেইবিলাকৰ হৈ মাত মাতিব নোৱাৰে সেই বয়সীয়াল মানুহজনীয়ে যে সেই তেনেকুৱা ব্যৱহাৰ কৰিছে সেই বিনা কাৰণত যে এজন মানুহক সাধাৰণ এটা কথাত যে থানালৈ নিছে সি সেইটোত লাজ পোৱা নাই কিন্তু সেই মাইকীতলীয়াটোৱে সেইটোত লাজ পোৱা নাই আৰু সি বেয়া কমেণ্ট কৰিবলৈ আহিছে নীলাজটো চাল্লা কৰবাৰ পুৰুষৰ নামত কলংক তই পুৰুষ নহয় তই আচলতে এটা নপুংসক আৰু সেইকাৰণেহে নপুংসকৰ মুখতহে তেনেকুৱা বেয়া শব্দ ওলায় গম পাইছ খং নুঠক বুলি মানে ইমান ধৈৰ্য ধৰোঁ কিন্তু কিছুমান ফকতীয়া কমেণ্টে মানে মাথাটো নষ্ট কৰি দিয়ে আৰু সেইকাৰণে কি হয় মুখবিলাক চোৱা হয় গম পাইছে চোৱা হ'লেও সি যিটো শব্দ ব্যৱহাৰ কৰিছে মই যিটো থাম্বনেইলত লগাই দিছোঁ সেই শব্দ কোনো কাৰণত মোৰ ঘৰত ব্যৱহাৰ নহয় আৰু ময়ো কাকো আজিলৈকে কৰি পোৱা নাই আৰু সেইবিলাক ব্যৱহাৰ কোনে কৰে জানে এইবিলাক যিবিলাক শব্দ যে মই দি দিছোঁ থাম্বনেইলত একদম বজৰুৱা থাৰ্ড ক্লাছ যাৰ ঘৰত নেকি সহনিশে এইবিলাক শব্দ ব্যৱহাৰ হয় সিহঁতৰ মুখতহে এইবিলাক শব্দ ব্যৱহাৰ মানে হেৰি কৰে বেলেগক মানে ব্যৱহাৰ কৰে কাৰণ নিজৰ ঘৰত এনি টাইম সেইবিলাক মাতি থাকে ন আৰু সেইকাৰণে বেলেগকো সেই বুলি ভাবে আৰু সেইকাৰণে তেনেকুৱা কমেণ্ট কৰিবলৈ মানে তেহেঁতে নিজে বাধ্য হয় আহি পাই গ'লোহি ঘৰ আৰু আমাৰ ৰাস্তা দি অহা নাই মই বেলেগ এঘৰ মানুহৰ ৰাস্তা দিহে আহিছোঁ যিহেতু শ্বৰ্টকাট মাৰিছোঁ আৰু অকণমান জেগা খোজকাঢ়িব লাগে সেই জেগাখিনিয়ে মানে কি হয় জানেনে ফুপনি ধৰি যায় আৰু ল'ৰাটোৱে আজি মোক ভাল ঠগন দিলে 1 তাৰিখৰ দিনাখন ধুনীয়াকৈ লৈ গ'ল গাড়ীত আৰু ক'লে কি বোলে হেৰি তাৰপিছত যেতিয়াই লগ পাই গ'ল বোলে মই খানা খাবলৈ যাওঁ তই গৈ থাকিবি গাড়ীত বুলি কৈ পেলাই উঠাই থৈ গুচি গ'ল কেনেকুৱা চাওকচোন বেলেগৰ ঘৰ দি আহিছোঁ আহি পাই গ'লোহি ঘৰ আৰু ঘৰ পায়ে কাপোৰ কানি খোলাই নাই আগত মুৰ্গীকেইটা বান্ধি লৈছোঁ আৰু চোতালখন চাই লৈছোঁ যিহেতু বান্দৰৰ বহুত উৎপাত মানে ইমান বান্দৰ গোটেইখন শেষ কৰি পেলাই আৰু হৰিণে পাই গোটেই গছবিলাক খাই পেলাই ছাগলী আৰু হৰিণ বাউণ্ডেৰী মৰা আছে তাৰ পিছতো মানে এনেকুৱা ছাগলীৰ উৎপাত নহয় কি যে ক'ব আৰু মানে উপায় নাইকিয়া হৈছে গতিকে আজি ভিডিঅ'টো এইখিনিয়ে আছিলে 1 তাৰিখ যিহেতু আৰুনো কি ভিডিঅ' বনাম ন মানে বেলেগ বনাবও পৰা নাই বনাম নিশ্চয় বনাম কাৰণ পিকনিকবিলাকত বহুত হুলস্থুল হৈ আছে সেইখিনি আজি 1 তাৰিখে মানে মই নবনাওঁ কালিলৈ নিশ্চয় বনাম আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক সদৌ শেষত আকৌ নতুন বছৰৰ শুভেচ্ছা জনাই ভিডিঅ'টো সামৰণি মাৰিছোঁ এতিয়ালৈ বাই বাই